জেজেএম মানেনো কি? আপুনি আমি জনামতে জল জীৱন মিছন। এতিয়া হেনো এয়া নহয়। বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কৃপাত ৰাইজে আজি জেজেএম মানে কি বুজে শুনক। জেজেএম এতিয়া এইটো কি হৈছে জানে? জয়ন্তৰ জেপত মানি, ইয়াৰ বাহিৰে একো নাই। কিমান অতিষ্ঠ হোৱাৰ পিছত এনেদৰে ক'ব লগা হৈছে ভাবক। প্ৰধানমন্ত্ৰীৰ সপোন ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী। পিছে প্ৰধানমন্ত্ৰীৰ সেই সপোন হৈয়ে থাকিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কৃপাত অসমৰ ৰাইজে পানী কি অৱস্থাত খাব লগা হয় চাওক। মানকাচৰত জেজেএম মানে ফুটুকাৰ ফেন। 295 ঘৰ মানুহৰ বাবে 1,28,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল মালিৰ আলগা গাঁৱৰ এই প্ৰকল্প। এতিয়া সকলো বিকল। অযোগ্য মন্ত্ৰীক নিলম্বনৰ দাবী। আজি গৰুলৈ ব্যস্ত থাকিলে হ'ব নেকি? আমি বিচাৰিছোঁ যে মন্ত্ৰীজনৰ বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগ, এই জনস্বাস্থ্য কাৰিকৰী বিভাগতো বহুত দুৰ্নীতি হৈছে। অতি সোনকালে ইয়াৰ স্পষ্টকৰণ কৰিব লাগে আৰু তদন্ত হ'ব লাগে। আৰু যদি মন্ত্ৰীজন অযোগ্য, মইতো ভাবোঁ ইতিমধ্যে মন্ত্ৰীজনক আচলতে বৰখাস্ত কৰিব লাগিছিল, নহ'লে নিলম্বন কৰিব লাগিছিল। বানৰ সময়ততো এইটো টেংকিটো পূৰা পানীৰ তলত বুৰ গৈ থাকে, এইটো বাদেই দিলোঁ পানীৰ তলত। কিন্তু যেতিয়া পানী একদম শুকাই যায় সেইটো সময়তো পানী নাপায় গাঁৱৰ ৰাইজে। পানী নোপোৱাৰ কাৰণটো কি অসুবিধা? তাতে কেবেলবোৰ দিছিলে, যি কাৰেণ্টৰ কেবেল আছিলে, এই কেবেলটো একদম নিম্নমানৰ কাম কৰিছিলে। একদম টোটেলি প্ৰথমৰ পৰাই নিম্নমানৰ কাম কৰি আহিছিলে। আমি বাৰম্বাৰ জনোৱাৰ পিছতো কামবোৰ কোনো কাণসাৰ কণ্ট্ৰেক্টৰে কোনো কাণসাৰ দিয়া নাই। এয়া জুনাইৰ দৃশ্য। কোটি কোটি টকা ব্যয় কৰি ঘৰ সজা হ'ল, সা সামগ্ৰী অনা হ'ল, পিছে পানী নোলাই হে নোলাই। 2টা বছৰে বিশুদ্ধ খোৱা পানী টোপাৰ পৰা বঞ্চিত জুনাইবাসী। খুদ জলজীৱন মিছনৰ কৰ্মীয়ে ক'লে দুৰৱস্থাৰ কথা। জুনাইত হেনো বিলো আদায় নাপালে ঠিকাদাৰে। 2 বছৰ হৈছে। 2 বছৰত আপুনি কিমান দিন পানী যোগান ধৰিব পাৰিব? মই এনেই 6-7 মাহ কৰিছোঁ, কিন্তু একেৰাহে 3 দিন 4 দিনো কৰিব নোৱাৰিলোঁ। 2 দিন দিব পাৰোঁ, আকৌ বেয়া হয়। 3 দিন দিওঁ, আকৌ বেয়া হয়। আকৌ মিস্ত্ৰী আহে, আকৌ পইচা নাপায় বুলি আকৌ গুচি যায়। আকৌ 1 মাহৰ পাছত আকৌ মিস্ত্ৰী আহে, 2 দিন কৰি কিনে আকৌ গুচি যায়। ইয়াত গাঁৱত যিমান পানী পাইপ আছে চব লিক আছে। ইয়াৰ পৰা পানী গ'লে মানে গাঁৱৰ ৰাইজে নাপায়। এই আঁচনিবিলাক আচলতে চলিব কেনেকৈ? যিসকল ঠিকাদাৰে ইতিমধ্যে ঠিকা কৰি পেলাই নিজৰ গাঁঠিৰ দন ভাঙি ঠিকা কৰিছিলে, তেখেতসকলেও আচলতে এতিয়া পৰ্যন্ত ইয়াৰ বিলসমূহ মুকলি কৰি দিয়া হোৱা নাই। 53,55,000 টকাৰে কিমান কি কৰিব পাৰি জানেনে? এয়া চাওক, এইখিনি কৰোঁতে ব্যয় হ'ল 53,55,000 টকা। লুণ্ঠন কি পৰ্যায়ত চলিছে এবাৰ ভাবক। কাৰ পকেট কেনেকৈ গৰম হৈছে অনুমান কৰক। এই কাণ্ড সংঘটিত হৈছে দুলীয়াজানত। সেইটো আপুনি ফুটুকাৰ ফেন দেখিবলৈ পাইছে আপোনালোকে। 10% কাম নাই হোৱা, সম্পূৰ্ণ টকা কি হ'ল কি নাই আমি কোনো গম নাপাওঁ, ৰাইজেও গম নাপায়। এইটো কোনো নাম ফলকত স্পষ্টকৈ কোনো উল্লেখ নাই। মাটিডোখৰ ডাউন দিছিলোঁ পানী আমি পাম বুলি, এতিয়ালৈকেতো একো কামেই নহ'ল। আৰু মাটিডোখৰ চুক্তিত মানে কিবা এটা দিম বুলি কৈছিলে আমাক, চাকৰি এনেকৈ। আজিলৈকেতো একো সেইবোৰ খা খবৰে নাই বাৰু। ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলত জেজেএমৰ নামত চলিল কেৱল লুণ্ঠন। আজিও কাৰ্যক্ষম নহ'ল কোটি কোটি টকীয়া আঁচনি। প্ৰকল্পসমূহৰ অৱস্থা চাওক। জেজেএমৰ অৰ্ধশতাধিক আঁচনিৰ পৰা নোলাল এটুপিও পানী। ঘৰ দুৱাৰহে সাজিলে, কামত নাহিল। সেয়ে ৰাইজৰ নতুন শিৰোনাম জেজেএমক লৈ। জেজেএম এতিয়া এইটো কি হৈছে জানে? জয়ন্তৰ জেপত মানি, ইয়াৰ বাহিৰে একো নাই। বেলেগ আপুনি যদি চাই অধিকাংশই আমাৰ এই অঞ্চলৰ তামাৰহাটত যিবিলাক জেজেএম আঁচনি দিয়া আছে, আজিলৈকে এটাও উপযোগী কাৰ্যক্ৰম যোৱা নাই। মন্ত্ৰী মহোদয়, আৰু কিবা ক'ব লাগিবনে? কিবা দেখুৱাবলৈ বাকী ৰ'লনে? ৰাইজে কৈছে জেজেএম মানে জয়ন্তৰ জেপত মানি। এতিয়া আপুনি কিবা এষাৰ বুলিবনে? এটেনশ্যন মুখ্যমন্ত্ৰী। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।